সকলোকে মেথছ ধেমাল ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ আমাৰ সপ্তম শ্ৰেণীৰ গণিত যিটো ক্লাছ 7ৰ মেথছৰ আমাৰ 13 নম্বৰ অধ্যায় যিটো আছে 13 নম্বৰ অধ্যায়টো পৰিমিতি চেপ্টাৰটোৰ আমি অনুশীলনী 13A ইয়াৰে আমি 1 2 3 4 আৰু 5 এই 5টা প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। পৰৱৰ্তী আৰু এনেকৈ আমি 5টাকৈ ভিডিঅ' বনাই আমি সমাধান কৰিম। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আহা। ইয়াত আমাৰ প্ৰথম প্ৰশ্নটোত কৈছে এটা আয়তৰ কালি নিৰ্ণয় কৰা যদি আয়তটোৰ দিক প্ৰস্থ এই দুটা দিয়া আছে। ইয়াত আমাৰ মুঠ 3টা প্ৰশ্ন আছে, তো এটা এটাকৈ আমি সমাধান কৰিম। চোৱা, প্ৰথম প্ৰশ্নটো আমি লৈছোঁ। এটা আয়তৰ কি দিয়া আছে? 1 নম্বৰটো লৈছোঁ। দিক আছে কিমান? 12 মিটাৰ আৰু প্ৰস্থ আছে 10 মিটাৰ। তেতিয়াহ'লে চোৱা, কালি কিমান হ'ব? আয়তৰ কালি সূত্ৰটো কি আছিলে? আয়তৰ কালিৰ সূত্ৰটো হ'ল দিক পূৰণ প্ৰস্থ। এইটো হ'ল আমাৰ আয়তৰ কালিৰ সূত্ৰ। এইটো আয়তৰ বুলি লিখিব পাৰা। আয়তৰ কালি। এতিয়া চোৱা, দিগৰ মানটো কিমান দিয়া আছে? 12 মিটাৰ আৰু প্ৰস্থ হ'ল 10 মিটাৰ। এতিয়া চোৱা, 10 আৰু 12 এই দুটা পূৰণ কৰিলে হ'ব 120 আৰু মিটাৰ পূৰণ হ'লে কি হ'ব? মিটাৰ স্কোৱাৰ। গতিকে 120 বৰ্গ মিটাৰ বা মিটাৰ স্কোৱাৰ আমি ক'ব পাৰি। এইটো আমাৰ 1 নম্বৰটো সমাধান হৈ গ'ল। এতিয়া আমি 2 নম্বৰটো লৈছোঁ। চোৱা, 2 নম্বৰত আছে কি? আমি 2 নম্বৰত দিক আছে কিমান? দিক আছে 13 চেণ্টিমিটাৰ। 13 চেণ্টিমিটাৰ আৰু প্ৰস্থ আছে 8.5 চেণ্টিমিটাৰ। এতিয়া চোৱা, আয়তৰ কালি সমান দিক পূৰণ প্ৰস্থ। ইয়াত আমাৰ দিক আছে কিমান? 13 আৰু প্ৰস্থ আছে 13 চেণ্টিমিটাৰ। প্ৰস্থ আছে 8.5 চেণ্টিমিটাৰ। তেতিয়াহ'লে এই দুটা পূৰণ কৰিব লাগিব। চোৱা, এই দুটা পূৰণ কৰিলে কিমান হ'ব? 13 8.5 5 3 গুণ 15 5 5 1 গুণ 5 7 1 6 8 3 গুণ 24 4 8 1 গুণ 8 আৰু 2 10। তেতিয়াহ'লে 5 10 0 11। তেতিয়াহ'লে ইয়াতে হ'ব আমাৰ পইণ্ট 110.5 চেণ্টিমিটাৰ স্কোৱাৰ। এইখিনি আমি কালি পালোঁ। এতিয়া চোৱা, 3 নম্বৰটো লৈছোঁ। 3 নম্বৰত আছে কি? দিক আছে কিমান? দিক আছে 4.5 মিটাৰ আৰু প্ৰস্থ আছে 75 চেণ্টিমিটাৰ। এতিয়া চোৱা, 75 চেণ্টিমিটাৰ হ'লে এইটো মিটাৰত আছে। আকৌ আমি এই দুটা বস্তু মিটাৰতো বনাব পাৰোঁ বা আমি চেণ্টিমিটাৰত বনাব পাৰোঁ। এতিয়া কথা ভাল, যিটো আমাৰ চেণ্টিমিটাৰ আছে বা নাইবা চেণ্টিমিটাৰ আছে, এই দুটাৰ এটা আমি কি কৰিব লাগিব? নহয় হয়তো মিটাৰ বনাব লাগিব আৰু নহয়তো চেণ্টিমিটাৰ বনাব লাগিব। এতিয়া চোৱা, এইটো যদি আমি চেণ্টিমিটাৰটো আমি যদি মিটাৰ বনাওঁ, তেতিয়া আমি আমাৰ জানিব লাগিব যে ইয়াতে আমাৰ 75/100 মিটাৰ। কাৰণটো হ'ল, ইয়াতে আমি কাৰণটো লিখি দিম। কাৰণটো হ'ল 100 চেণ্টিমিটাৰত কিমান হয়? 1 মিটাৰ হয়। গতিকে এইখিনি আমাৰ জানিব লাগিব।
চোৱা এইখিনিৰে যদি হৰণ কৰা হয় তেতিয়াহ'লে ইয়াত 0.75 মিটাৰ আমি পাম কাৰণ দুটা শূন্য তলত আছে একেলগে তেতিয়া পইণ্টটো ইয়াত আহিব ইয়াৰ পৰা ইয়ালৈ আহিব গতিকে 0.75 মিটাৰ এতিয়া আমি কালি যদি নিৰ্ণয় কৰোঁ আয়তৰ কালি ইকুৱেল দিক ইনটু প্ৰস্থ এতিয়া চোৱা ইয়াতে আমাৰ মানকেইটা বহাই দিলে ইয়াত যদি আমি মান বহাই দিওঁ দিগৰ মানটো হ'ল 4.5 মিটাৰ আৰু প্ৰস্থ হ'ল 0.75 মিটাৰ তেতিয়াহ'লে এই দুটা পূৰণ কৰিব লাগিব 4.5 0.75 5 5 গুণ 25 5 7 2 5 7 গুণ 35 2 37 তাৰপিছত 4 5 গুণ 20 শূন্য 4 7 গুণ 28 আৰু 2 30 5 7 3 3 চোৱা ইয়াতে দশমিকটো দুই ঘৰ এইফালে আহিব কাৰণ ইয়াতে তিনি ঘৰ আহিব 1 2 3 ইয়াতে আহিব তেতিয়াহ'লে 3.375 মিটাৰ স্কোৱাৰ কাৰণ তো চোৱা ইয়াতে দশমিকটো কিয় আহিল ইয়াতে দশমিকৰ পিছত এঘৰ আছে ইয়াতে দশমিকৰ পিছত তিনি ঘৰ আছে গতিকে টোটেল ইয়াতে তিনি ঘৰ আহিব 1 2 3 দশমিকৰ পিছত তিনি ঘৰ থাকিব সেইকাৰণে দশমিক তাতে আহিছে এইখিনি আমাৰ হেৰি গ'ল আয়তৰ কালি গ'ল এতিয়া আমি 2 নম্বৰটো কৰোঁ আহা চোৱা 2 নম্বৰত দিয়া আছে এটা বৰ্গৰ কালি নিৰ্ণয় কৰা যদি বৰ্গটোৰ দিক 1 নম্বৰত আছে 15 সেন্টিমিটাৰ 2 নম্বৰত হ'ল 6.3 মিটাৰ আৰু 3 নম্বৰত হ'ল 14 ডেকামিটাৰ তেতিয়াহ'লে আমাৰ প্ৰতিটোৰে দিক বৰ্গটোৰ কালি নিৰ্ণয় কৰিব দিছে তেতিয়াহ'লে আমাৰ ইয়াত আমি লৈছোঁ এটা বৰ্গৰ বাহুৰ দিক কিমান আছে দিক 1 নম্বৰত আছে আমাৰ হেৰি 15 সেন্টিমিটাৰ তেতিয়াহ'লে 15 সেন্টিমিটাৰ হ'লে বৰ্গৰ কালি সূত্ৰ কি আছিলে বৰ্গৰ কালি ইকুৱেল দিক ইনটু দিক এইটো আছিলে বৰ্গৰ কালি এতিয়া ইয়াতে যদি আমি মান বহাই দিওঁ চোৱা দিগৰ মান হ'ল 15 সেন্টিমিটাৰ ইনটু 15 সেন্টিমিটাৰ এতিয়া 15 15 পূৰণ কৰিলে চোৱা 15 পূৰণ 15 5 5 গুণ 25 5 7 2 5 1 গুণ 5 আৰু 2 7 1 5 গুণ 5 1 1 গুণ 1 তেতিয়াহ'লে ইয়াতে হ'ল 5 12 2 ইয়াতে 2 225 তো 225 সেন্টিমিটাৰ স্কোৱাৰ এইটো কালি ওলাই গ'ল এতিয়া আমি হেৰি কৰিম 2 নম্বৰটো লৈছোঁ 2 আৰু 2 নম্বৰটো চোৱা 2 নম্বৰত আছে ইয়াত তোমাৰ দিয়া আছে 2 নম্বৰত 6.3 মিটাৰ তেতিয়াহ'লে বৰ্গৰ কালি ইকুৱেল দিক ইনটু দিক তো দিক হ'লে 6.3 মিটাৰ ইনটু 6.3 মিটাৰ ইয়াত এই দুটা পূৰণ কৰিব লাগিব চোৱা 6.3 6.3 3 3 গুণ 9 3 6 গুণ 18 6 3 গুণ 18 8 হাতত 1 6 6 গুণ 36 37 9 8 8 16 6 8 1 9 ইয়াতে 4 তেতিয়াহ'লে 4 9 6 9 তেতিয়াহ'লে দশমিক দুই ঘৰ হ'ব 1 2 মিটাৰ স্কোৱাৰ এতিয়া 3 নম্বৰটো লৈছোঁ 3 নম্বৰত আছে দিক আছে কিমান 14 ডেকা মিটাৰ তেতিয়াহ'লে বৰ্গৰ কালি ইকুৱেল দিক ইনটু দিক তো দিগৰ মানটো কিমান ইয়াতে 14
ডেকামিটাৰ ইনটু 14 ডেকামিটাৰ। এতিয়া 14 পূৰণ কৰিলে হয় 196 ডেকামিটাৰ কি হ'ব, সেইটো স্কোৱাৰ হ'ব। গতিকে এইটো কালি ওলাই গৈছে। এতিয়া আমি 3 নম্বৰটো কৰোঁ হা। প্ৰশ্ন 3ত কোৱা হৈছে এটা আয়তৰ দিক 15 মিটাৰ আৰু কালি হ'ল 180 মিটাৰ স্কোৱাৰ, আয়তটোৰ প্ৰস্থ নিৰ্ণয় কৰা। তো যিখিনি দিয়া আছে আমি এইখিনি লিখি লওঁ। প্ৰথমত এটা আয়তৰ কি দিয়া আছে, দিক আছে 15 মিটাৰ আৰু কালি দিয়া আছে 180 মিটাৰ স্কোৱাৰ। ইয়াৰ আয়তটোৰ প্ৰস্থ উলিয়াব দিছে, প্ৰস্থ কিন্তু নাই। তেতিয়াহ'লে আমি কি কৰিম, আয়তৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰিম। ইয়াতে আয়তৰ কালি এইটো দিয়া আছে কিমান, 180 মিটাৰ স্কোৱাৰ। আয়তৰ কালি দিয়া আছে 180 মিটাৰ স্কোৱাৰ। তেতিয়াহ'লে আয়তৰ কালি সূত্ৰ যদি ব্যৱহাৰ কৰোঁ, আয়তৰ কালিৰ ঠাইত আমি তাৰ সূত্ৰটো বহাই দিম, দিক ইনটু প্ৰস্থ। আয়তৰ কালি মানে দিক ইনটু প্ৰস্থ আছিলে 180। এতিয়া চোৱা মিটাৰ স্কোৱাৰ, দিকটো হ'ল কি, দিগৰ মান দিয়া আছে আমাৰ 15, প্ৰস্থ কিন্তু দিয়া নাই। প্ৰস্থ আমি উলিয়াম 180 মিটাৰ স্কোৱাৰ। এতিয়া চোৱা প্ৰস্থটো আমি এইফালে ৰাখি দিওঁ, দিক প্ৰস্থৰ লগত পূৰণ হৈ আছে, সৌফালে গ'লে কিন্তু হৰণ হ'ব। তেতিয়াহ'লে 180 মিটাৰ স্কোৱাৰ থাকিলে মিটাৰ পূৰণ মিটাৰ কৰিব পাৰি। তাৰপিছত 15 যায় হৰণ হ'ব, মিটাৰ লগত যাব। এতিয়া চোৱা এই মিটাৰৰ লগত এটা মিটাৰ কেঞ্চেল হৈ যাব। এতিয়া 15 ইয়াত হৰণ কিমান বাৰ যাব, ইয়াতে আমি হৰণ কৰি চাওঁ 180, 15 18 ভিতৰত এবাৰ যাব, 3 বাছে 0, দুবাৰ আকৌ 30, তেতিয়াহ'লে 12 বাৰ হৰণ যায় আছে। প্ৰস্থ ইকুৱেল টু আমি 12 মিটাৰ পাই আছোঁ। এইটো মিটাৰ থাকিব, গতিকে প্ৰস্থ 12 মিটাৰ হ'ব। এতিয়া আমি 4 নম্বৰটো কৰোঁ আহা। প্ৰশ্ন 4ত কোৱা হৈছে এটা বৰ্গৰ পৰিসীমা 72 চেণ্টিমিটাৰ আছে, বৰ্গটোৰ কালি উলিওৱা বা কালি নিৰ্ণয় কৰা। চোৱা ইয়াতে আমি এইটো সমাধান কৰিম যে এটা বৰ্গৰ কি দিয়া আছে, এটা বৰ্গৰ পৰিসীমা দিয়া আছে কিমান, পৰিসীমা 72 চেণ্টিমিটাৰ। তেতিয়াহ'লে ইয়াত আমাক কালি উলিয়াব দিছে, বৰ্গটোৰ কালি কিমান হ'ব সেইটো উলিয়াব দিছে। এতিয়া আমি পৰিসীমাৰ সূত্ৰ ব্যৱহাৰ কৰিম, বৰ্গৰ পৰিসীমা ইকুৱেল টু 72 চেণ্টিমিটাৰ। এতিয়া চোৱা বৰ্গৰ পৰিসীমাৰ সূত্ৰ হ'ল 4 ইনটু বাহুৰ দিক ইকুৱেল 72 চেণ্টিমিটাৰ। এতিয়া চোৱা 4 যদি সৌফালে যায় তেতিয়া হৰণ হ'ব, কাৰণ ইয়াতে পূৰণ হৈ আছে। তেতিয়াহ'লে থাকিব বাহুৰ দিক 72/4 চেণ্টিমিটাৰ। 4 ইয়াতে হৰণ কিমান বাৰ যাব, 4 7ৰ ভিতৰত এবাৰ, 3 32ৰ ভিতৰত 8 বাৰ। তেতিয়াহ'লে আমি বাহুৰ দিক কিমান পাই আছোঁ, বাহুৰ দিক পাই আছোঁ 18 চেণ্টিমিটাৰ। তেতিয়াহ'লে বাহুৰ দিক যদি আমি পাইছোঁ, এতিয়া আমি কালি নিৰ্ণয় কৰিব পাৰিম, কাৰণ কালি উলিয়াওঁতে বাহু লাগিব। দেয়াৰফৰ বৰ্গৰ কালি ইকুৱেল টু দিক পূৰণ দিক। তো দিগৰ মান যেহেতু 18 পাইছোঁ, ইয়াতে 18 হ'ব। তো এইটো আমাৰ কি হ'ব, চেণ্টিমিটাৰ স্কোৱাৰ। এতিয়া চোৱা 18টা পূৰণ কৰিলে 324 হয় চেণ্টিমিটাৰ স্কোৱাৰ। চোৱা ইয়াতে পূৰণ কৰিলোঁ, 18 পূৰণ 18, 8 8 গুণ 64, 4 হাতত 6, 8 গুণ 8 6 14, 1 8 গুণ 8, 1 1 গুণ 1, তেতিয়াহ'লে 4 12 2, ইয়াতে 3। তো কালিটো আমি পালোঁ, এতিয়া কালি নিৰ্ণয় কৰিব দিছিলে। এতিয়া আমি 5 নম্বৰটো কৰোঁ হা।
5 নম্বৰটো হ'ল যে এটা আয়তৰ প্ৰস্থ 8 সেন্টিমিটাৰ আৰু পৰিসীমা 42 সেন্টিমিটাৰ আয়তটোৰ কালি নিৰ্ণয় কৰা তো ইয়াতে যিখিনি দিয়া আছে আমি লিখি লওঁ সমাধান এটা আয়তৰ ইয়াতে আবার কি দিয়া আছে প্রস্থ আছে 8 সেন্টিমিটার আর কি দিয়া আছে পরিসীমা দিয়া আছে পরিসীমা ইকুয়াল টু 42 সেন্টিমিটার তো এতটুর কালি উলিয়াব দিছে আমাক কালি এটা চোৱা আমি আয়তটোৰ কালি নিৰ্ণয় কৰিব হলে ইয়াত আমাৰ কালিৰ সূত্ৰটো আছে দিগন্ত প্ৰস্থ গতিকে ইয়াতে কিন্তু দিগ নাই অকল পৰিসীমাহে আছে তো প্ৰস্থ আছে কিন্তু দিগ নাই গতিকে দিগটো আমি প্ৰথমত উলিয়াব লাগিব এতিয়া আয়তৰ সূত্ৰ ব্যৱহাৰ কৰিম দিগ উলিয়াৰ কাৰণে যেটা আমাৰ পৰিসীমা দি আছে পৰিসীমাৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব আয়তৰ পৰিসীমা ইকুয়াল টু আমাৰ দিয়া আছে 42 সেন্টিমিটাৰ তে আয়তৰ পৰিসীমাৰ সূত্ৰটো হ'ল 2 পূৰণ দিগ যোগ প্ৰস্থ এটা হল আয়তৰ পৰিসীমা 42 সেন্টিমিটাৰ এতিয়া চোৱা 2 যদি আমি হফালে দি দিও তেতিয়া থাকিব দিগ প্লাস প্ৰস্থ 2 হফালে গলে ইয়াত পূৰণ হৈ আছে হফালে গলে হৰণ হ'ব 42/2 তেতিয়া ইয়াত 21 বাৰ হৰণ যাব এতিয়া চোৱা দিগ প্লাস প্রস্থৰ মান কিন্তু দিয়া আছে আমাৰ প্রস্থ কিমান দিয়া আছে প্রস্থ আছে 8 তেতিয়ালে এই 8 এতিয়া যদি হফালে যায় ইয়াত যোগ হৈ আছে হফালে গলে বিয়োগ হ'ব তেতিয়ালে দিগ সেন্টিমিটার ইয়াতো সেন্টিমিটার তে 8 হফালে দি দিলু 21 সেন্টিমিটার প্লাস 8 সেন্টিমিটার মাইনাস সেন্টিমিটার এতিয়া 21 সেন্টিমিটাৰ পৰা যদি আমি 8 সেন্টিমিটাৰ বাদ দিও তেতিয়া থাকিব কিমান 13 সেন্টিমিটাৰ দিগৰ মান কিমান পালো আমি 13 সেন্টিমিটাৰ এতিয়া কথা হল আমাৰ কালি নিৰ্ণয় কৰিব লাগে আয়তৰ কালি হল কালিৰ সূত্ৰ হল দিগ পূৰণ প্ৰস্থ তেতিয়ালে দিগ আমি পাইছো 13 সেন্টিমিটাৰ और प्रस्थ हल 8 सेंटीमिटर তেতিয়ালে 13 8 পূৰণ কৰিলে হল 8 3 গুণ 24 4 8 1 গুণ 8 আৰু 2 10 তেতিয়ালে 104 সেন্টিমিটার স্কয়ার তো এটো হল কালি আমি কালি পালো তো এইখিনি আছিল আমাৰ এই ভিডিওটোৰ শেষৰ প্ৰশ্নটো ভিডিওটো আজি ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই ৰাখিব যাতে নতুন ভিডিওবোৰ আপোনালোকে সোনকালে পায় ভিডিওটো ইমানতে সামৰিছো